Question number 1. The Boishagu festival is celebrated by which ethnic group of Assam? বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? চাৰিটা অপশ্যন দিছে। অপশ্যন এ ৰাভা, অপশ্যন বি ডিমাছা, অপশ্যন সি দেউৰী, অপশ্যন ডি বড়ো। এর কারেক্ট আনসার হব অপশ্যন নম্বর ডি বড়ো। নেক্সট কোয়েশ্চেন, IIT Guwahati was established in the year. IIT Guwahati কোন বছৰত প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ দিছে 1995, অপশ্যন বি 1994, অপশ্যন সি 1993 আৰু অপশ্যন ডি দিছে 1992। এর কারেক্ট আনসার হব অপশ্যন নম্বৰ বি 1994। আপোনালোকে ভিডিওটো পজ কৰি কোৱেশ্চনবিলাকৰ আনসাৰ নিজে কৰিব আৰু ভিডিওৰ শেষত টোটাল কিমানটা কারেক্ট আনসার কৰিব পাৰিছে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। পৰৱৰ্তী কোৱেশ্চন লৈ আহিছোঁ, হু ৱাজ দ্য অনলি আছামিজ টু টেক পাৰ্ট ইন দ্য হিষ্টৰিক দাণ্ডি মাৰ্চ? ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিলে? অপশ্যন এ দিছে লীলাধৰ বৰুৱা, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন সি নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডি দিছে চন্দ্ৰধৰ বৰুৱা। গতিকে কারেক্ট আনসার হব লীলাধৰ বৰুৱা, অপশ্যন নম্বৰ এ। লীলাধৰ বৰুৱাই ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া ব্যক্তি আছিলে। পৰৱৰ্তী কোৱেশ্চন লৈ আহিছোঁ, শিলভদ্ৰা ৱাজ দ্য পেন নেম অফ হুইচ আছামিজ ৰাইটাৰ? শিলাভদ্ৰ কোনজন বিখ্যাত অসমীয়া সাহিত্যিকৰ ছদ্মনাম আছিল? অপশ্যন এ দিছে ৰেৱতী মোহন দত্ত চৌধুৰী, অপশ্যন বি বীনেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন সি সত্যনাথ বৰা আৰু অপশ্যন ডি দিছে সাইদ আব্দুল মালিক। গতিকে ইয়াৰ কারেক্ট আনসার হ'ব অপশ্যন নম্বৰ এ ৰেৱতী মোহন দত্ত চৌধুৰী। তেখেতক শিলাভদ্ৰ নামেও জনা যায়। পৰৱৰ্তী কোৱেশ্চন লৈ আহিছোঁ, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ উইমেন টু উইন ইণ্টাৰনেশ্যনেল গোল্ড মেডেল ইন স্পৰ্টছ? ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? অপশ্যন এ দিছে মিঠু বৰুৱা, অপশ্যন বি মনালিছা বৰুৱা মেহতা, অপশ্যন সি অংকুশিতা বড়ো আৰু অপশ্যন ডি দিছে হিমা দাস। এইটো আপোনালোকে জানে, এর কারেক্ট আনসার হ'ব অপশ্যন নম্বৰ সি অংকুশিতা বড়ো। পৰৱৰ্তী কোৱেশ্চন লৈ আহিছোঁ, গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ। কোনটো বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিল? অপশ্যন এ দিছে 1948, অপশ্যন বি 1952, অপশ্যন সি 1945 আৰু অপশ্যন ডি দিছে 1938। এর কারেক্ট আনসার হ'ব অপশ্যন নম্বৰ এ 1948। পৰৱৰ্তী কোৱেশ্চন লৈ আহিছোঁ, দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড ইন। অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটোৰ তলৰ ক'ত অৱস্থিত? অপশ্যন এ দিছে ধুবুৰী, অপশ্যন বি যোৰহাট, অপশ্যন সি ডিব্ৰুগড় আৰু অপশ্যন ডি ডিফু। ইয়াৰ ভিতৰত কারেক্ট আনসার হ'ব অপশ্যন নম্বৰ বি যোৰহাট। পৰৱৰ্তী কোৱেশ্চন, হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট পুলিচ কমিশনাৰ অফ গুৱাহাটী? গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল? অপশ্যন এ মুকেশ আগৰৱাল, অপশ্যন বি আনন্দ প্ৰকাশ তিৱাৰী, অপশ্যন সি হীৰেন চন্দ্ৰ নাথ আৰু অপশ্যন ডি জ্যোতিৰ্ময় চক্ৰৱৰ্তী। ইয়াৰ ভিতৰত কারেক্ট আনসার হ'ব অপশ্যন নম্বৰ ডি জ্যোতিৰ্ময় চক্ৰৱৰ্তী। গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে জ্যোতিৰ্ময় চক্ৰৱৰ্তীক নিযুক্তি দিয়া হৈছিল। নেক্সট কোৱেশ্চন, দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই। অভিযাত্ৰী নামৰ যিটো উপন্যাস আছে সেই উপন্যাসখনৰ ৰচনা কোনে কৰিছিলে? অপশ্যন এ দিছে ভুৱন মোহন বৰুৱা, অপশ্যন বি স্নেহা দেৱী, অপশ্যন সি নিৰুপমা বৰগোহাঁই আৰু অপশ্যন ডি অৰুণ শৰ্মা। এর ভিতৰত কারেক্ট আনসার হ'ব অপশ্যন নম্বৰ সি নিৰুপমা বৰগোহাঁই। নেক্সট কোয়েশ্চন,
দ্য টোটাল নাম্বার অফ পার্লিমেন্টারি কনস্টিটুয়েন্সি ইন আসাম 11, 12, 13 নে 14টা। সো এর কারেক্ট আনসার হব অপশন নাম্বার ডি 14। পরবর্তী কোয়েশ্চেন, দ্য ব্যাটেল অফ মহগড় ওয়াজ ফট বিটুইন মহগড়ৰ যুদ্ধ কাৰ মাজত হৈছিলে? ইয়াৰ ভিতৰত অপশ্যন দিছে দ্য বৰ্মিজ এণ্ড চন্দ্ৰকান্ত সিংহ, অপশ্যন বি দিছে পুৰন্দৰ সিংহ এণ্ড দ্য ব্ৰমিজ, অপশ্যন চি দিছে ব্ৰিটিছ আৰু বৰ্মিজ, অপশ্যন ডি বৰ্মিজ আৰু ৰুচিনাথ বৰগোহাঁই। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ বৰ্মিজ এণ্ড চন্দ্ৰকান্ত সিংহ। মহগড়ৰ যুদ্ধটো মান আৰু চন্দ্ৰকান্ত সিংহৰ মাজত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট টি গাৰ্ডেন ইন আসাম? অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন? চাৰিটা অপশ্যন দিছে সোণাপুৰ টি গাৰ্ডেন, খনগেয়া টি গাৰ্ডেন, মনাবাৰী টি গাৰ্ডেন নে খোকৰাজান টি গাৰ্ডেন। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি মনাবাৰী টি গাৰ্ডেন। মনাবাৰী টি গাৰ্ডেনটো অসমৰে ভিতৰত আটাইতকৈ ডাঙৰ চাহ বাগিচা। পৰৱৰ্তী কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, ইন হুইচ ডিষ্ট্ৰিক্ট নামেৰি ৱাইল্ড লাইফ চেংচুৰী চিটুৱেটেড? নামেৰি বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? অপশ্যন এ দিছে যোৰহাট, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি লখিমপুৰ আৰু অপশ্যন ডি ডিব্ৰুগড়। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি শোণিতপুৰ। নেক্সট কুৱেশ্যন, দ্য কইনছ ইউজড ডিউৰিং আহোম ৰেইন ৱাজ ন'ন এজ? আহোম ৰাজত্বকালত ব্যৱহাৰ কৰা মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল? অপশ্যন এ দিছে চাকা, অপশ্যন বি মুদ্ৰা, অপশ্যন চি নাৰায়ণী আৰু অপশ্যন ডি টাক্কা। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব টাক্কা। ঠিক আছে, আহোমৰ ৰাজত্বকালত ব্যৱহাৰ কৰা মুদ্ৰাবিলাকক টাক্কা বুলি জনা গৈছিলে। পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ, দ্য হালধীয়া চৰায়ে বাওদান খাই ৱন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন দ্য ইয়াৰ। হালধীয়া চৰায়ে বাওদান খাই এই কোন বছৰত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? অপশ্যন এ দিছে 1979, অপশ্যন বি 1966, অপশ্যন চি 1967 আৰু অপশ্যন ডি দিছে 1988। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি 1988। নেক্সট কুৱেশ্যন, দ্য বায়োগ্ৰাফি স্মৃতিৰ তীৰ্থ ইজ ৰিটেন অন দ্য লাইফ অফ? জীৱনী স্মৃতিৰ তীৰ্থ কাৰ জীৱনৰ ওপৰত লিখা হৈছিল? অপশ্যন এ দিছে নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি চন্দ্ৰধৰ বৰুৱা আৰু অপশ্যন ডি দিছে অমূল্য বৰুৱা। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ নবীন চন্দ্ৰ বৰদলৈ। পৰৱৰ্তী কুৱেশ্যন, হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য নৰ্দাৰ্ণ পাৰ্ট অফ কাজিৰঙা নেশ্যনেল পাৰ্ক? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে? অপশ্যন এ দিছে জীয়া ভৰালী, অপশ্যন বি জীয়া ধনশিৰি, অপশ্যন চি ব্ৰহ্মপুত্ৰ আৰু অপশ্যন ডি বুৰৈ। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ। পৰৱৰ্তী কুৱেশ্যন, এগেইনষ্ট হুইচ টিম আছাম প্লেড দেয়াৰ ফাৰ্ষ্ট ৰঞ্জী ট্ৰফি মেচ ইন দ্য ইয়াৰ 1949? কোনখন টিমৰ এগেইনষ্টত অসমে প্ৰথমবাৰ ৰঞ্জী ট্ৰফি খেলত অৱতীৰ্ণ হৈছিল? ইয়াৰ চাৰিটা অপশ্যন দিছে মহীশূৰ, অপশ্যন বি মুম্বাই, অপশ্যন চি হোলকাৰ 11 আৰু অপশ্যন ডি বাৰোদা 11। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? এইটো কাৰেক্ট আনচাৰ হ'ব হোলকাৰ 11। হোলকাৰ 11ৰ এগেইনষ্টত অসমে প্ৰথমবাৰ ৰঞ্জী ট্ৰফি খেলত অৱতীৰ্ণ হৈছিল 1949ত। কিন্তু ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে অসমে কোনটো দলৰ এগেইনষ্টত প্ৰথমবাৰ জয়ী হৈছিলে। যদি জয়ী হোৱা বুলি কয় তেনেহ'লে তাৰ কাৰেক্ট আনচাৰ হ'ব উৰিষ্যা। এইটো কথা মনত ৰাখিব, আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ, এইটো চাই ল'ব পাৰে। নেক্সট কুৱেশ্যন, দ্য ট্ৰিটি অফ এণ্ডাবু ৱাজ চাইনড অন? এণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। অ'কে, এণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? 15 আগষ্ট 1831,
নে 1st January 1820 নে 24th February 1826 নে অপশন ডি 26th February 1824 সো আমি অপশন কেইটাৰ ভিতৰত চাব পাৰোঁ যে 1826 চনত যেহেতু এণ্ডাবছ ট্ৰিটি হৈছিলে গতিকে 24th February 1826 অপশন নম্বৰ সি উইল বি কাৰেক্ট আনসাৰ ট্ৰিটি অফ এণ্ডাবো was signed on 24th February 1826 next question number 20 which district was previously known as Bangmara and Sangmai Pathar very important question কোনখন জিলা পূৰ্বতে বেংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিলে অপশন এ দিছে গোলাঘাট অপশন বি তিনচুকীয়া অপশন সি যোৰহাট আৰু অপশন ডি শিৱসাগৰ গতিকে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি তিনিচুকীয়াক আগতে বেংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল পৰৱৰ্তী কোৱেশ্চন লৈ আহিছোঁ what was the name of the Muslim tailor who became a disciple of Shankardev at কোচবিহাৰ কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল অপশন এ ইছমাইল সিদ্দিক অপশন বি চানচাই অপশন সি কবিৰ অপশন ডি আলী মেজ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি চানচাই পৰৱৰ্তী কোৱেশ্চন দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আসাম এৰিয়া ৱাইজ ইজ মানে অসমৰ বৃহত্তম জিলাখন এলেকা ভিত্তিক হ'ল এৰিয়াৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট কোনটো যোৰহাট নে শিৱসাগৰ নে ধুবুৰী নে কাৰ্বি আংলং সো এইটো জানি ৰাখিব অপশন নম্বৰ ডি কাৰ্বি আংলং মাটিকালিৰ হিচাপত কাৰ্বি আংলং অসমৰ আটাইতকৈ ডাঙৰ জিলা পৰৱৰ্তী কোৱেশ্চন হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলিও জনা যায় ইয়াৰ চাৰিটা অপশন দিছে অপশন এ কৃষ্ণকান্ত সন্দিকৈ অপশন বি ৰজনীকান্ত বৰদলৈ অপশন সি লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশন ডি শৰৎচন্দ্ৰ গোস্বামী সো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট বুলিও জনা যায় পৰৱৰ্তী কোৱেশ্চন নম্বৰ 24 হু ৱাজ দ্য পেট্ৰন কিং অফ মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা কোন আছিলে অপশন এ দিছে গদাধৰ সিংহ অপশন বি ৰুদ্ৰ সিংহ অপশন সি নৰনাৰায়ণ আৰু অপশন ডি মহামাণিক্য ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ ডি মহামাণিক্য মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা আছিলে কোৱেশ্চন নম্বৰ 25 আজিৰ লাষ্ট কোৱেশ্চন দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি প্ৰাচীন মহাভৈৰৱ মন্দিৰখন কোনখন চহৰত অৱস্থিত চাৰিটা অপশন দিছে অপশন এ তেজপুৰ অপশন বি হাজো অপশন সি মংগলদৈ আৰু অপশন ডি যোৰহাট সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ এ তেজপুৰ প্ৰাচীন মহাভৈৰৱ মন্দিৰ তেজপুৰ চহৰত অৱস্থিত ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কিমানটা কোৱেশ্চনৰ আনসাৰ কৰিব পাৰিছে কমেন্ট বক্সত জনাব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও